নমস্কাৰ পুনৰ বিশ্ববিয়াৰ জ্ঞান একাডেমি ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ কিছুমান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ, যিসমূহ কুৱেশ্যন এনচাৰ আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামত আহিবলৈ পাৰে। গতিকে ভিডিঅ'টো আপোনালোকে ভালদৰে শেষলৈ চাই যাব। প্ৰায় 50টা কুৱেশ্যন মই আজিৰ ভিডিঅ'ত লৈ আনিছোঁ, গতিকে আপোনালোকে শেষলৈ চাই যাব। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন, অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ অসম সাহিত্য সন্মিলন। দ্বিতীয়টো, অসম সাহিত্যৰ ৰোমান্টিক যুগ কেতিয়াৰ পৰা আৰম্ভ হয়? 1889 চনত জোনাকী কাকতখন ওলোৱাৰ পাছৰ পৰা। 3 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ সদস্য সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 126 জন। 4 নম্বৰ প্ৰশ্ন, অসমৰ বিশ্ববিদ্যালয়বোৰৰ আচাৰ্য কোন? অসমৰ ৰাজ্যপাল। অসমৰ বিশ্ববিদ্যালয়বোৰৰ আচাৰ্য হৈছে অসমৰ ৰাজ্যপাল। 5 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ' কোনটো আৰু ই ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে জ্যোতি চিত্ৰবন, কাহিলীপাৰা, গুৱাহাটীত অৱস্থিত। 6 নম্বৰ প্ৰশ্নটো, অসমীয়া ভাষাত ছপা হৈ ওলোৱা প্ৰথম বুৰঞ্জীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ কাশীনাথ দিছ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱাৰ আছাম বুৰঞ্জী 1844 চন। 7 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া চনেটৰ জনক আৰু তেওঁ লিখা চনেটটোৰ নাম কি? প্ৰথম অসমীয়া চনেটৰ জনক হৈছে হেমচন্দ্ৰ গোস্বামী আৰু তেওঁ লিখা চনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। এইটো কুৱেশ্যন আহি থকা দেখিবলৈ পোৱা যায় এক্সামবোৰত, গতিকে আপোনালোকে মনত ৰাখিব। 8 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ ভানুমতী পদ্মনাথ গোহাঁইনী বৰুৱা। 9 নম্বৰ প্ৰশ্ন, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? অসমীয়া গদ্য সাহিত্যৰ জনক হৈছে ভট্টদেৱ। 10 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাধৱ কন্দলীয়ে। 11 নম্বৰ প্ৰশ্ন, মহাভাৰত কোনে অসমীয়া পদ্যত ৰচনা কৰে? ইয়াৰ শুদ্ধ উত্তৰ ৰাম সৰস্বতীয়ে। 12 নম্বৰ প্ৰশ্ন, বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি সাহিত্যিক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। 13 নম্বৰ প্ৰশ্ন, অসমীয়া নাট্য সাহিত্যৰ জনক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ। 14 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া অনাতাঁৰ নাট কি? ইয়াৰ শুদ্ধ উত্তৰ প্ৰফুল্লচন্দ্ৰ বৰুৱা প্ৰযোজিত বীণ বৰাগী। 15 নম্বৰ প্ৰশ্ন, গুৱাহাটীৰ আকাশবাণীৰ পৰা প্ৰচাৰিত প্ৰথম অনাতাঁৰ নাটক কি? ইয়াৰ শুদ্ধ উত্তৰ ধৰালৈ যিদিনা নামিব সৰহ। 16 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাহ। 17 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? হেনৰী জোচেফ টুইনাম। অসমৰ প্ৰথম ৰাজ্যপাল আছিল হেনৰী জোচেফ টুইনাম। 18 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা মন্ত্ৰী কোন আছিল? মেভিছ ডান। 19 নম্বৰ প্ৰশ্ন, স্বাধীন অসমৰ প্ৰথমৰ মুখ্যমন্ত্ৰী কোন আছিল? স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। ইয়াতে মই চনটো উল্লেখ কৰি দিছোঁ, মনত ৰাখিব আপোনালোকে। 20 নম্বৰ প্ৰশ্ন, স্বাধীন অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল? স্বাধীন অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি। 21 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁইনী বৰুৱা আৰু শিৱসাগৰত হৈছিল 1917 চনত। 22 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ দ্বিতীয় আৰু তৃতীয় সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি আৰু তৃতীয় সভাপতি আছিল চন্দ্ৰদেৱ বৰুৱা আৰু কালিৰাম মেধি। 24 নম্বৰ প্ৰশ্ন, সাহিত্য অকাডেমী বঁটা বিজয়ী অসমৰ সাহিত্যিকগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা বনফুল, 1955 চনত প্ৰকাশ পাইছিল। 25 নম্বৰ প্ৰশ্ন, অগ্নিকবি বুলি কাক জনা যায়? অগ্নিকবি বুলি কমলাকান্ত ভট্টাচাৰ্যক জনা যায়। 26 নম্বৰ প্ৰশ্ন, অসম কেশৰী বুলি কাক জনা যায়? অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়। 27 নম্বৰ প্ৰশ্ন, উপন্যাস সম্ৰাট বুলি কাক জনা যায়? উপন্যাস সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈক জনা যায়। 28 নম্বৰ, ত্যাগবীৰ বুলি কাক জনা যায়? হেমচন্দ্ৰ বৰুৱাক ত্যাগবীৰ বুলি জনা যায়। কোঁৱৰ বুলি কাক জনা যায়? ইয়াৰ উত্তৰত হৈছে গজেন বৰুৱাক। 30 নম্বৰ প্ৰশ্ন, সাহিত্য ৰত্ন বুলি কাক জনা যায়? চন্দ্ৰধৰ বৰুৱাক সাহিত্য ৰত্ন বুলি জনা যায়। অসমৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম হৈছে অৰুণোদয়, নাথান ব্ৰাউন, 1846 চনত প্ৰকাশ পাইছিল। 32 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম স্নাতক উত্তীৰ্ণ পুৰুষজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আনন্দৰাম বৰুৱা। 33 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম ICS আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম ICS কোন আছিল? আনন্দৰাম বৰুৱা। 34 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম ডক্টৰেট। অসমৰ প্ৰথম ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তিজন আছিল ডক্টৰ ময়ুদুল ইছলাম বৰা। ডক্টৰ ময়ুদুল ইছলাম বৰা। 35 নম্বৰ 35 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম বুৰঞ্জী লেখক কোন?
অসমৰ প্ৰথম বুৰঞ্জী লেখক হৈছে হলিৰাম ফুকন 36 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা অসমৰ প্ৰথম ব্যক্তিগৰাকী কোন আছে ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা অসমৰ প্ৰথম হৈছে ফখৰুদ্দিন আলী আহমেদ 37 নম্বৰ প্ৰশ্ন দাদা চাহেব ফাল্কে বঁটা বিজয়ী অসমৰ প্ৰথম ব্যক্তিজন হৈছে ডক্টৰ ভূপেন হাজৰিকা 38 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম মহিলা স্নাতক উত্তীৰ্ণ কোন আছিল সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা 39 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম মহিলা IAS কোন আছিল পাৰুল দাস 40 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল সৈয়দা আনোৱাৰা তাইমুৰ 41 নম্বৰ প্ৰশ্ন অসমৰ সাহিত্যিক পেঞ্চনাৰ প্ৰথম মহিলা কোন আছিল অসমৰ সাহিত্যিক পেঞ্চনাৰ প্ৰথম মহিলা আছিল নলিনীবালা দেৱী 42 নম্বৰ প্ৰশ্ন জীৱনৰ বাটত কাৰ ৰচনা জীৱনৰ বাটত বীণা বৰুৱাৰ ৰচনা 43 নম্বৰ প্ৰশ্ন অন্তৰীপ কাৰ ৰচনা অন্তৰীপ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচনা 44 নম্বৰ প্ৰশ্ন মিৰি জীয়ৰী কাৰ ৰচনা মিৰি জীয়ৰী ৰজনীকান্ত বৰদলৈৰ ৰচনা 45 নম্বৰ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ পুথিখনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ পুথিখনৰ নাম হৈছে কদমকলি 46 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাৰ প্ৰথম সনেট পুথিখনৰ নাম কি অসমীয়া ভাষাৰ প্ৰথম সনেট পুথিখনৰ নাম হৈছে হিতেশ্বৰ বৰবৰুৱাৰ মালচ 47 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত নিৰ্মাণ কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম কি ভাৰতবৰ্ষৰ নিৰ্মাণ কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম হৈছে ৰজা হৰিশ্চন্দ্ৰ 48 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন কথাছবি কোনখন ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাইটি 49 নম্বৰ প্ৰশ্ন ভাৰতৰ শেষ মোগল সম্ৰাটজনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে দ্বিতীয় বাহাদুৰ শাহ জাফৰ 50 নম্বৰ প্ৰশ্ন আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হৈছে অৰ্জুনৰ ধনুখনৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে গান্ধী পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টি সামৰণি মাৰিলোঁ ধন্যবাদ